Namaskar, welcome to eKaksha. I am Kasturi Kakoti and today we are going to start the third chapter of Class 7 English, that is from the Diary of Anne Frank. এই পাঠটিত আমাক এন ফ্ৰেংকৰ জীৱনৰ বিষয়ে কিছু আভাস দিয়ে আৰু তেওঁ লিখা ডায়েৰী তাৰমানে দিনলিপিখনৰ পৰা আমাক দুটা দিন তুলি দিয়ে। এতিয়া এন ফ্ৰেংকনো কোন হয়? কোন আছিল এন ফ্ৰেংক? এন ফ্ৰেংক জাৰ্মানত বাস কৰা এটা ইহুদী পৰিয়ালৰ ছোৱালী আছিল আৰু সেই সময়ত ইহুদীসকল জাৰ্মান নেতা হিটলাৰ আৰু তেওঁৰ সৈন্য নাজী বাহিনীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল আৰু সেইবাবে এন ফ্ৰেংক আৰু তেওঁৰ পৰিয়ালবৰ্গই জাৰ্মানী এৰি নেদাৰলেণ্ডছত বাস কৰিছিল আৰু 1942 চনত তেওঁলোকে নিজকে নাজী বাহিনীৰ পৰা বচাবলৈ এটা গুপ্ত কক্ষত বাস কৰিবলৈ লৈছিল। সেই সময়তে এন ফ্ৰেংকে নিজৰ উপজা দিনত উপহাৰ হিচাপে পোৱা ডায়েৰী লিখা আৰম্ভ কৰিছিল আৰু তাতে এন ফ্ৰেংকে নিজৰ অনুভূতি আৰু বিশ্বযুদ্ধৰ সময়ৰ কিছু তথ্য লিপিবদ্ধ কৰিছিল। কিছুদিনৰ পিছত 1944 চনত এন ফ্ৰেংক আৰু তেওঁৰ পৰিয়ালবৰ্গক নাজী বাহিনীয়ে ধৰিব পাৰিছিল আৰু এটা কনচেন্ট্ৰেশ্যন কেম্পত পঠাই দিয়া হৈছিল আৰু সেই কনচেন্ট্ৰেশ্যন কেম্পতে এন ফ্ৰেংকৰ মাক এডিথ ফ্ৰেংক আৰু তেওঁৰ বায়েকৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল। তাৰ কিছুদিনৰ পিছতে হিটলাৰৰ পতন ঘটিছিল আৰু এই যে এন ফ্ৰেংকৰ পৰিয়ালৰ গোটেইকেইজন সদস্যৰ মাজত কেৱল এন ফ্ৰেংকৰ দেউতাক অটো এইচ ফ্ৰেংক জীৱিত আছিল আৰু তেওঁ এন ফ্ৰেংকৰ ডায়েৰীখন উদ্ধাৰ কৰিছিল আৰু প্ৰকাশ কৰিছিল। সেই সময়ত যুদ্ধৰ জাষ্ট পিছতে এন ফ্ৰেংকৰ ডায়েৰীখন এখন বহু গুৰুত্বপূৰ্ণ লিখনি বুলি চিহ্নিত হৈছিল আৰু কমেও 70টা ভাষাত অনুবাদ কৰা হৈছিল। আহাচোন এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ। A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. ইয়াতে কৈছে যে এগৰাকী 13 বছৰীয়া কিশোৰী 13-year-old girl 13 বছৰীয়া কিশোৰী জন্মদিনত এখন ডায়েৰী উপহাৰ হিচাপে দিয়া হৈছিল। 2 days later, she started writing her diary. আৰু তাৰে 2 দিনৰ পিছতে ডায়েৰীখন ছোৱালীজনীয়ে লিখা আৰম্ভ কৰিছিল। The 13-year-old girl was Anne Frank. আৰু এই 13 বছৰীয়া কিশোৰীজনী কোন আছিল? Anne Frank আছিল। Born on June 12, 1929, she was the daughter of Otto H. Frank and her mother was Edith Frank. এতিয়া এন ফ্ৰেংকৰ জন্ম কেতিয়া হৈছিলে? জুনৰ 12 তাৰিখ 1929 চনত আৰু এন ফ্ৰেংকৰ বাপেকৰ নাম আছিল অটো এইচ ফ্ৰেংক আৰু মাকৰ নাম আছিল এডিথ ফ্ৰেংক। The world would not have known her had her diary not been published after her death. কৈছে যে বিশ্ববাসীয়ে এন ফ্ৰেংকৰ বিষয়ে নাজানিলেহেঁতেন যদিহে এন ফ্ৰেংকৰ মৃত্যুৰ পিছত তেওঁৰ ডায়েৰীখন পাব্লিছ নহলহেঁতেন। ইয়াতে পাব্লিছ মানে প্ৰকাশ কৰা। Anne Frank died in a concentration camp in early March 1945. Concentration camp মানে হ'ল শৰণাৰ্থীৰ শিবিৰ। এন ফ্ৰেংকৰ মাৰ্চৰ আৰম্ভণিতে 1945 চনত
মৃত্যু ঘটিছিলে এটা কনচেন্ট্ৰেশ্যন কেম্পত তাৰমানে শৰণাৰ্থীৰ শিবিৰত Her father, Otto Frank, was the sole member of the family who survived World War II. কৈছে যে এন ফ্ৰেংকৰ বাপেক তেওঁলোকৰ পৰিয়ালৰ ভিতৰত একমাত্ৰ সদস্য আছিলে যোনে World War IIৰ পিছতো জীৱিত আছিলে সাৰ্ভাইভ মানে জীয়াই থকা ঠিক আছে আৰু World War II কেতিয়া হৈছিলে তোমালোকে জানানে World War II 1939ত হৈছিলে Though she had started writing her diary in the summer of 1942, it was never with an intention of creating a record of her experiences during the World War. Yate ei baikyoharit ki koise janane je যদিও এন ফ্ৰেংকে ডায়েৰী লিখা 1942 চনৰ গ্ৰীষ্মকালতে আৰম্ভ কৰিছিল কিন্তু সেই সময়ত এন ফ্ৰেংকে এই যে যুদ্ধৰ অভিজ্ঞতাবিলাক লিখিব তেনেকুৱা কোনো ইন্টেনশন নাছিলে ইন্টেনশন মানে এন ফ্ৰেংকৰ তেনেকুৱা কোনো উদ্দেশ্য নাছিলে This was a way to pass time fruitfully while hiding from the German army in an underground safe house. Underground mane ki janane? Under mane tolot. Ground mane mati. So matir tolot. Safe mane nirapod. House mane janai tomaloke ghor. So matir tolor nirapod ghor. Underground safe house. So, এই বাক্যশাৰীত কি কৈছে জানানে যে এন ফ্ৰেংকে যেতিয়া এই নিৰাপদ আণ্ডাৰগ্ৰাউণ্ড ঘৰটোত আছিলে তেতিয়া কৰিবলৈ বেছি একো নাছিলে হয়নে নহয় আবদ্ধ হৈ আছিলে সেই নিৰাপদ ঘৰটোত গতিকে সময়খিনি ফ্ৰুটফুলি কটাবলৈ ফ্ৰুটফুলি মানে ফলপ্ৰসূভাৱে কটাবলৈ এন ফ্ৰেংকে ডায়েৰী লিখা আৰম্ভ কৰিছিলে Anne's voice has reached out across continents and generations, and her diary is one of the most important documents of the tragedies of the war. Yate koise Anne's voice. Yate voice to ki bujabo janane? Anne's kotha borta khini, Anne's onubhob khini has reached out across continents. Continents mane ki janane? Mohadesh aru generations mane hol projonmo. Enor কথাখিনি বা অনুভৱ অনুভূতিখিনি বিভিন্ন মহাদেশ আৰু প্ৰজন্মই জানিব পাৰিছিলে কাৰ দ্বাৰা এনৰ ডায়েৰীৰ সহায়ত বুজি পাইছানে আৰু কৈছে And her diary is one of the most important documents of the tragedies of the war. আৰু এনৰ ডায়েৰীখনে সেই যুদ্ধৰ সময়ত যিবিলাক ট্ৰেজেডি হৈছিলে ট্ৰেজেডি মানে ইয়াতে বিপৰ্যয় বা দুৰ্যোগৰ কাহিনীবিলাকৰ অতি গুৰুত্বপূৰ্ণ নথি হৈ ৰৈছে এতিয়া আমি এনৰ ডায়েৰী বা দিনলিপিৰ পৰা লোৱা এটা দিনৰ বিষয়ে পঢ়িম আৰু দিনটো কি হ'ল 14 June 1942 On Friday 12 June I woke up at 6 o'clock and no wonder it was my birthday এতিয়া যদিও তাৰিখটো 14 জুন দেখিছা তাই কিন্তু 14 জুনত কোন তাৰিখৰ কথা লিখিছে 12 জুনৰ ঠিক আছে আৰু 12 জুনৰ বিশেষত্বটো কি সেইদিনাখন এন ফ্ৰেংকৰ জন্মদিন আছিল I woke up at 6 o'clock. মই 6টা বজাতে সাৰ পাইছিলো and no wonder আৰু আচৰিত হ'বলগীয়া একো নাছিলে it was my birthday সেইদিনাখন মোৰ জন্মদিন আছিলে আৰু তোমালোকে সবেই জানা হয়নে জন্মদিনৰ দিনাখন আমি খুদকালে সাৰ পাওঁ মা দেউতে আমাক জগাবই নালাগে কিয় হেতু এটা আমাৰ স্পেশাল দিন আমি সকে বহুতে গুটে বছৰটো আমাৰ জন্মদিনটো কেতিয়া আহিব বুলি অপেক্ষা কৰি থাকো হয়নে হেতু আমাৰ এটা বৰ ভাল লাগা দিন But of course I was not allowed
to get up at that hour. Hour মানে ঘণ্টা, ঠিক আছে? So কৈছে কিন্তু যদিও মই 6টা বজাত সাৰ পাইছিলোঁ সেই সময়টোত মই উঠাৰ মোৰ অনুমতি নাছিল. So I had to control my curiosity until a 6:45 আৰু সেই কাৰণে মই মোৰ curiosity মানে উৎসুকতা. So এন ফ্ৰেংকে বিৰাট উৎসুক হৈ আছিলে কাৰণ সেইদিনাখন তাইৰ বাৰ্থডে আছিলে কিন্তু সেই উৎসুকতাটো এন ফ্ৰেংকে কণ্ট্ৰল কৰিব লগা হৈছিলে নিয়ন্ত্ৰণ কৰিব লগা হৈছিলে কেইটা বজালে until a 6:45 6:45 মানে 7 বাজিবলৈ 15 মিনিট থকা বা 6:45 লৈ Then I could bear it no longer and went to the dining room. কিন্তু 6:45 লৈকে কেনেবাকে নিজকে তেওঁ কণ্ট্ৰল কৰিলে নিয়ন্ত্ৰণ কৰিলে তাৰ পিছত আৰু কিন্তু সহ্য হোৱা নাছিলে আৰু এন ফ্ৰেংক কলৈ গৈছিলে ডাইনিং ৰুমলৈ গৈছিলে ভাত খোৱা ৰুমলৈ where I received a warm welcome from মূৰ্তি আৰু তাতে ডাইনিং ৰুমত এন ফ্ৰেংকক কোনে এটা warm welcome তাৰমানে উষ্ম আদৰণি ডাইনিং ৰুমত এন ফ্ৰেংকক মূৰ্তি এন ফ্ৰেংকৰ পেট কেট হয় তাৰমানে পোহনীয়া মেকুৰী হয় এন ফ্ৰেংকক এটা উষ্ম আদৰণি দিছিল Soon after 7, I went to Pummy and Daddy and then to the sitting room to undo my presence. আৰু 7টা বজাৰ পিছতে এন ফ্ৰেংকে মাক দেউতাকৰ ওচৰলৈ গৈছিলে আৰু তাৰ পিছত sitting room বহা কক্ষলৈ গৈছিলে য'ত তাইৰ কাৰণে থোৱা উপহাৰবিলাক তাই undo কৰিছিলে undo কৰা মানে ইয়াতে খোলা The first to greet me was you, possibly the nicest of all. Yate you মানে এন ফ্ৰেংকৰ ডায়েৰীখনৰ কথা কৈছে মই যেতিয়া ডাইনিং ৰুমত গৈছিলোঁ আৰু মোৰ উপহাৰবিলাক দেখিছিলোঁ প্ৰথম এন ফ্ৰেংকে ডায়েৰীখনক দেখিছিলে আৰু ডায়েৰীখনক কৈছে possibly the nicest of all সম্ভৱতঃ যে তুমি সবতছে মোৰ ভাল লগা উপহাৰ আছিলা Then on the table there was a bunch of roses. আহাচোন চাও আৰু কি গিফট পাইছিলে এন ফ্ৰেংকে আমাৰ বাৰ্থডে দুটা বিৰাট ভাল লগা কথা হয়নে এটা আমি কেক কাটিব পাওঁ আৰু 2 নম্বৰটো আমি বহুত উপহাৰ পাওঁ সো এন ফ্ৰেংকে কি পাইছিলে bunch of roses গোলাপৰ এটা থোপা a plant এজোপা পুলি and some peonies ফুল হয় ঠিক আছে and more arrived during the day আৰু দিনৰ পিছৰ ভাগতো এন ফ্ৰেংকৰ বাবে উপহাৰ আহিয়ে থাকে I got masses of things from mummy and daddy and was thoroughly spoiled by various friends আৰু এন ফ্ৰেংকে মাক দেউতাকৰ পৰা বহুত বস্তু পায় এতে masses মানে দম বহুত বস্তু পায় আৰু এন ফ্ৰেংকৰ যিসকল বন্ধু বান্ধৱ আছিলে বন্ধু বান্ধৱেও এন ফ্ৰেংকক বহুত গিফট দিছিলে Amongst other things, I was given camera obscura, a party game. এন ফ্ৰেংকক এটা camera obscura দিয়া হৈছিলে আৰু camera obscura এটা খেলা হয় গেম হয় গেম মানে খেলা Lots of sweets, মিঠাই chocolates, সবৰে favorite, a puzzle and a ব্ৰুচ মানে কাপোৰত মৰা এবিধ অলংকাৰ ব্ৰুচ পিন যে ইয়াতে হেতুৰ কথা কৈছে Tales and Legends of the Netherlands আৰু তেওঁ এন ফ্ৰেংকে কিতাবো পাইছিল কিতাপখনৰ নাম কি আছিল Tales and Legends of the Netherlands আৰু এই Tales and Legends কোনে লিখিছিল জোসেফ কোহেন Daisy's Mountain Holiday a wizard book wizard মানে কি জানে যাদুকৰ এখন যাদুকৰ কিতাবো পাইছিল and some money আৰু কিছু পইচাও পাইছিল Now I can buy the myths of Greece and Rome
এন ফ্ৰেংকে নিশ্চয় কিতাপ পঢ়ি ভাল পাইছিল আৰু যিখিনি পইচা পাইছিলে সেই পইচাখিনিৰে এন ফ্ৰেংকে ভাবিছে এতিয়া মই আৰু এখন কিতাপ কিনিব পাৰিম আৰু সেই কিতাপখনৰ নামটো কি আছিলে দ্য মিথছ অফ গ্ৰীচ এণ্ড ৰোম আৰু সেই কথাটো ভাবি এন ফ্ৰেংকৰ বিৰাট ফূৰ্তি লাগিছিল Then Lies came to fetch me and we went to school. আৰু ইয়াৰ পিছত Lies আহিছিলে. Lies এন ফ্ৰেংকৰ লগৰ আছিল বা বান্ধৱী আছিল. ঠিক আছে? আৰু Liesৰ লগত এন ফ্ৰেংক স্কুললৈ গ'ল. During break, I stood everyone's sweet biscuits. এতিয়া তোমালোকৰ বাৰ্থডেত স্কুললৈ কি আনা? চকলেটছ আনা হয়নে? So এন ফ্ৰেংকেও নিজৰ বাৰ্থডেত সবকে sweet biscuits দিছিলে. And then we had to go back to our lessons. আৰু sweet biscuits সবকে বিতৰণ কৰাৰ পিছত সিহঁতে কক্ষলৈ গুচি যায়. Now I must stop. Bye bye. We are going to be great pals. এতিয়া হঠাতে এন ফ্ৰেংকে লিখে যে মই এতিয়া লিখা স্থগিত কৰিব লাগিব বন্ধ কৰিব লাগিব. Bye bye. Bye bye দিয়ে. We are going to be great pals. Pals মানে বন্ধু. এইটো কথা এন ফ্ৰেংকে ডায়েৰীখনক কয় যে তুমি আৰু মই বহুত ভাল বন্ধু হ'ম বুজি পালানে এইটো আৰু এটা এন ফ্ৰেংকৰ দিনলিপিৰ পৰা উঠাই দিয়া দিন 20th June 1942 I haven't written for a few days because I wanted first of all to think about my diary. এতিয়া আমি ইয়াৰ আগৰ দিনটো যেতিয়া ডায়েৰী পঢ়িছিলোঁ কোন দিনাখনৰ আছিলে 14 জুন আৰু নেক্সট আমি ক'ত পাইছোঁ 20 জুনৰ তাৰ মানে এন ফ্ৰেংকে কৈছে I haven't written for a few days মই কেইদিনমান ডায়েৰী লিখা নাছিলোঁ কিয় লিখা নাছিলে তাই because I wanted first of all to think about my diary কাৰণ মই ডায়েৰীখনৰ বিষয়ে চিন্তা কৰিব বিচাৰিছিলোঁ কি চিন্তা কৰিব বিচাৰিছিলোঁ ডায়েৰীখন মই লিখিম নে নিলিখিম আৰু ডায়েৰী যদি মই লিখোঁ মইনো কি লিখিম ডায়েৰীখনত এই সকলো কথা এন ফ্ৰেংকে সেই সময়ত যিখিনি সময়ত তেওঁ ডায়েৰী লিখা নাছিল সেইখিনি চিন্তা কৰিছিল It's an odd idea for someone like me to keep a diary. এন ফ্ৰেংকে কৈছে মোৰ নিচিনা কাৰোবাৰ কাৰণে ডায়েৰী লিখাটো এটা odd idea অলপ আচহুৱা কথা Not only because I have never done so before অকল এইটো কাৰণেই নহয় যে মই আগতে ডায়েৰী লিখা নাই এতিয়া মই ডায়েৰী লিখিব ওলাইছো সেইটো কাৰণে নহয় But because it seems to me that neither I nor for that matter anyone else will be interested in the unbosomings of a 13-year-old school girl. কৈছে যে অকল এইটো কাৰণে নহয় যে মই আগতেও ডায়েৰী লিখা নাই এতিয়া হঠাতে ডায়েৰী লিখিব ওলাইছো তাৰ কাৰণে এইটো এটা আচহুৱা আইডিয়া যেন লাগিছে এই কাৰণেও যে মই বা অইন কোনোবাও এগৰাকী 13 বছৰীয়া স্কুল যোৱা ছোৱালীৰ আনবজমিংছ মানে অকপতে ব্যক্ত কৰা কথা কিছুমানৰ বিষয়ে জানিবলৈ জানো কোনোবা আগ্ৰহী হ'ব সেই কথাটো ভাবিয়ে এন ফ্ৰেংকে ডায়েৰী লিখো নে নিলিখো ভাবিছিল Still, what does that matter? কথাবিটো কিনো হ'ল I want to write, but more than that, মই লিখিব বিচাৰো আৰু লিখাতকৈও বেছি I want to bring out all kinds of things that lie buried deep in my heart. আৰু মই লিখিব বিচাৰো আৰু মোৰ হৃদয়ত buried মানে সমাধিস্থ থকা মোৰ হৃদয়ত সমাধিস্থ থকা সেই গভীৰ মোৰ ভাববিলাক মোৰ অনুভৱবিলাক মই প্ৰকাশ কৰিবলৈ বিচাৰো There is a saying that paper is more patient than men. এষাৰ কথা আছে যে কাগজ মানুহতকৈ বেছি patient মানে ধৈৰ্যশীল এই কথাটো তোমালোকে বিশ্বাস কৰা নে কাগজ মানুহতকৈ বেছি ধৈৰ্যশীল হয়নে হয় কাৰণ তুমি যেতিয়া আহি তোমাৰ মনোভাৱখিনি কোনবা মানুহ এজনক কবা বা
নিজৰ বন্ধু বান্ধৱক ক'বা তেতিয়া কি হয় আমি কৈ পেলাও ন তই এইটো কাম কৰিব নালাগিছিল তই এইটো বেয়া কৰিছ হয়নে কিন্তু তুমি যদি সেই একে কথাখিনিকে একে মনৰ ভাৱখিনি এখন কাগজত প্ৰকাশ কৰা কাগজখনে জানো তোমালোকক কিবা কয় নিশ্চয় নকয় ধৈৰ্যৰে তোমালোকৰ কথাখিনি শুনি থাকে হয়নে It came back to me on one of my slightly melancholy days while I sat chin in hand, feeling too bored and limp even to make up my mind whether to go out or to stay at home. এই যে কাগজ মানুহতকে বেছি ধৈৰ্যশীল সেই কথাটো এন ফ্ৰেংকৰ মনলৈ এদিন আহিছিল আৰু সেই দিনটো বৰ মেলানকলি দিন আছিলে তাৰমানে দুখৰ দিন আছিলে ঠিক আছে আৰু আমি যেতিয়া বেছি দুখ হয় বা বেছি চিন্তা হয় সাধাৰণতে আমি মূৰে কপালে এনেকে হাত দি পেলাই নবহো জানো ইয়াতে চিন ইন হেণ্ড চিন মানে কি জানানে এই থুতৰিত হেণ্ড হাত তো চিন ইন হেণ্ড মানে এনেকে থাকা বুজি পাইছা চ' বহুত দুখত মন মাৰি বৰ হৈ এন ফ্ৰেংকে এদিন বহি আছিলে চিন্তাত ঠিক আছে আৰু তেতিয়াই এন ফ্ৰেংকৰ মনলৈ এইষাৰ কথা আহিছিল আৰু সেইদিনাখন তেওঁ ইমানেই লিম্প মানে দুৰ্বল ইমানেই দুৰ্বল অনুভৱ কৰিছিল যে তেওঁ স্থিৰে কৰিব পৰা নাছিলে মনটো যে তেওঁ go out or stay at home তেওঁ বাহিৰলৈ যাব নে ঘৰতে থাকিব Yes, there is no doubt that paper is patient and as I don't intend to show this cardboard covered notebook. Yate cardboard covered notebook কি বুজাইছে জানানে ডায়েৰীখনৰ ডায়েৰীখন প্ৰথম পেজটো কাৰ্ডবৰ্ডৰ নিচিনা অলপ টান টান নহয় জানো সো ইয়াতে ডায়েৰীখনকে বুজাইছে ইয়াতে কি কৈছে জানানে যে there is no doubt নিসন্দেহ কাগজ মানুহতকৈ বেছি ধৈৰ্যশীল বা সহনশীল হয়নে আৰু I don't intend to show this cardboard covered notebook bearing the proud name of diary to anyone আৰু কৈছে যে মোৰ ডায়েৰীখন মই কাকো দেখাব নিবিচাৰো ডোন্ট ইন্টেন্ড মোৰ একো তেনেকুৱা উদ্দেশ্যই নাই যে মই মোৰ ডায়েৰীখন কাবাক দেখাম unless I find a real friend boy or girl probably nobody cares কেতিয়ালৈকে মই কাকো মোৰ ডায়েৰীখন নেদেখাও যেতিয়ালৈকে মই এগৰাকী বা এজন ৰিয়েল ফ্ৰেণ্ড প্ৰকৃত বন্ধু বা বান্ধৱী ইয়াতে কৈছে ন বয় অৰ গাৰ্ল বন্ধু বা বান্ধৱী নাপাও তেতিয়ালৈকে মই মোৰ ডায়েৰীখন কাকো নেদেখাও And now I come to root of the matter. The reason for my starting a diary, it is that I have no such real friend. Itia moi root of the matter মূল কথাটো লৈ আহিছো আৰু মূল কথাটো কি জানা এনেকুৱা মোৰ কোনো প্ৰকৃত বন্ধু বা বান্ধৱী নাই যাক মই মোৰ অন্তৰৰ কথাখিনি খুলি ক'ব পাৰো আৰু সেই কাৰণে এন ফ্ৰেংকে ডায়েৰী লিখা নিৰ্ণয় লয় Hence this diary in order to enhance in my mind's eye yate mane monor dristi the picture of the friend for whom I have waited so long I don't want to set down a series of bold facts in a diary like most people do itia koise in order to enhance মোৰ মনত মোৰ বন্ধু বান্ধৱীৰ যোনটো ছবি আছে ঠিক আছে হেতু এনহান্স কৰিবলৈ এনহান্স মানে বৃদ্ধি কৰিবলৈ আৰু সেই প্ৰকৃত বন্ধু বান্ধৱীৰ কাৰণে মই যে ইমান দিন ৰখি আছো হয়নে সেই প্ৰকৃত বন্ধু বান্ধৱীৰ কাৰণে I don't want to set down a series of bold facts in a diary like most people do এতিয়া বহু মানুহে কি কৰে ডায়েৰীত কিছুমান তথ্য লিখি যায় মই মোৰ ডায়েৰীখন তেনেকে লিখিবলৈ বিচৰা নাই But I want this diary itself to be my friend. মই মোৰ ডায়েৰীখনকে নিজৰ বন্ধু বা বান্ধৱী বুলি আকোৱালি লৈছো And I shall call my friend Kitty. আৰু যিহেতু ডায়েৰীখনক ফ্ৰেণ্ড বুলি কৈছে নাম দিব লাগিব হয়নে? So
এন ফ্ৰেংকে নিজৰ ডায়েৰীখনক কিটি নাম দিছিল No one will grasp what I am talking about if I begin my letters to Kitty just out of the blue, so albeit unwillingly. কৈছে কোনেও একো বুজিয়ে নাপাব গ্ৰাস্প কৰিব নোৱাৰিব কোনো একো ধৰিবই নোৱাৰিব মই কিহৰ বিষয়ে কৈ আছো যদি মই ডাইৰেক্ট চিঠি লিখা আৰম্ভ কৰো কিটিলে গতিকে so albeit মানে যদিও unwillingly মানে অনিচ্ছাকৃত এতিয়া মোৰ মন নাছিলে ফ্যাক্টস লিখা হয়নে তথ্য লিখা কিন্তু মই যদি হঠাতে মোৰ মনোভাৱখিনি লিখা বা আৰম্ভ কৰি দিওঁ তেতিয়াহলে কি হ'ব কোনো একো ধৰিবই নোৱাৰিব সেইকাৰণে অনিচ্ছাকৃত হলেও I will start by sketching in brief the story of my life মই মোৰ জীৱনৰ কথা লিখা আৰম্ভ কৰিম চমুকৈ brief মানে চমুকৈ So, এয়া আছিল from the diary of Anne Frankৰ explanation. তোমালোকে যদি কেতিয়াবা সময় সুবিধা পোৱা বা সময় সুবিধা উলিয়াই ল'বা আৰু এই কিতাপখন পঢ়িবা। এতিয়া আমি কিছু প্ৰশ্ন উত্তৰলৈ মন কৰিম। Anne Frank's father's name was Otto Frank. Anne Frankৰ বাপেকৰ নাম কি আছিল? Otto Frank. সঁচা নে মিছা? True. Next, camera obscura is a camera obscura কি আছিলে party game book কিতাপ cat মেকুৰী puzzle party game who welcome Anne in the dining room roomত Anneক কোনে welcome কৰিছিলে আমন্ত্ৰিত কৰিছিলে mother father মূৰ্তি kitty কোনে কৰিছিলে Murti. Thank you.